এই ঘটনাবিলাকৰ এই মিয়াৰ উপদ্ৰৱৰ মূল পৃষ্ঠপোষক অভিভাৱক হ'ল বিৰোধী। মিয়াবিলাকে এতিয়া দোষীক শাস্তি দাবীত যে প্ৰচেছন উলিয়াই আছে, টুপিটো কিয় পিন্ধি ল'ব লাগে? বিশ্বজিৎ দাস এজন মিয়া নেকি? তিনিচুকীয়াত যিটো কুকাণ্ড কৰিলে চাম হালৈ, এইজন মিয়া নেকি? চাওক, এইটো এটা ৰাজনৈতিক চক্ৰান্ত। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰাজ্যত এতিয়া কেৱল এটা খবৰেই বাতৰিৰ শিৰোনাম দখল কৰি আছে। সেয়া হৈছে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া কেৱল নাৰী ধৰ্ষিতাৰ খবৰ। এই তিনিওগৰাকী পাখণ্ড বিচাৰি উলিয়াব লাগিব, কঠোৰ শাস্তি দিব লাগিব। এতিয়াও মই কৈ আছোঁ আৰু আমি আন্দোলন কৰিছোঁ। গতিকে আমাৰ কথাটো হ'ল যে, কিন্তু কথাটো হ'ল ইয়াত কোনো নিৰ্দিষ্ট ৰাজনীতি হ'ব নালাগে। ঘটনা হ'ল, এই ঘটনাৰ পিছত যে 29টা ঘটনা হ'ল, তাত কিয় মুখ্যমন্ত্ৰীয়ে কাকো পঠোৱা নাই? কিয় সেইবিলাক লৈ মুখ বন্ধ কৰি আছে? সেইবিলাক ঘটনা নহয় নেকি? য'ত এগৰাকী পূজাৰীয়ে 10 বছৰীয়া নাবালিকাক ধৰ্ষণ কৰা, শহুৰেকে বোৱাৰীয়েকক ধৰ্ষণ কৰা, মোমায়ে ভাগিনীয়েকক ধৰ্ষণ কৰা আৰু 14 বছৰীয়া কিশোৰীয়া এগৰাকীক টিউচনৰ নামত ধৰ্ষণ কৰা, এই ঘটনাবিলাক কি ব্যাধি নহয় নেকি? মুখ্যমন্ত্ৰীয়ে তাত কিয় মৌন হৈ আছে? এইবিলাক নিৰ্দিষ্ট ৰাজনীতি, কিন্তু অসমৰ কাৰণে ভয়ংকৰ কথা। নাৰী ধৰ্ষিতাই নহয়, যিকোনো অপৰাধমূলক দোষীক ৰাইজে বিচাৰে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে শাস্তি হওক। কিন্তু ফাষ্ট ট্ৰেক আদালতৰ পৰিৱৰ্তে দোষীয়ে আচলতে শাস্তি কি ধৰণে পাইছে? যিজন ব্যক্তিয়ে দিনৰ পোহৰত এগৰাকী স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰি ৰাস্তাত পেলাই যাব পাৰে, তেওঁ কাৰোবাক ভয় কৰিব নেকি? তেওঁ পুলিচ প্ৰশাসনৰ প্ৰতি ভয় নথকা ব্যক্তিবিলাক একেবাৰে ডেডলি ক্ৰিমিনেল। গতিকে সেই ক্ৰিমিনেলবিলাকে কি আচৰণ কৰে, সেইটো অহাবাৰৰ পৰা ক্ৰিমিনেলখিনিৰ ক্ষেত্ৰত কেনেকুৱা আচৰণ কৰিব, আমিনুল ইছলাম আৰু ৰফিকুলে জনাই দিলে হ'ল যে এই ক্ৰিমিনেলজনে এনেকুৱা আচৰণ কৰিব পাৰে, তেনেকুৱা আচৰণ। তেওঁলোকে ইমান এক্সপাৰ্ট যিহেতু, গতিকে এইবিলাক কথা অপ্ৰাসংগিক। যিবিলাক ক্ৰিমিনেল ব্যক্তি, তেওঁলোকক এনেকৈ দমন কৰিব লাগিব। এই কাৰ্যবিলাকত এইবিলাক নাৰীৰ বিপক্ষে হোৱা অপৰাধবিলাকক আপুনি 99% মিয়াক দেখিব। এইটো এটা ডিজাইন প্লেনত তেওঁলোকে কৰি আছে, যাতে য'ত অলপো আমাৰ অসমীয়া খিলঞ্জীয়া মানুহ আছে, ভয় ভাবুকি এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰি যাতে মানুহখিনিক খেদি পঠিয়াব পাৰে, আঁতৰাই পঠিয়াব পাৰে আৰু ডিজাইন প্লেনিং কৰি পিনে দখল কৰিব পাৰে। আৰু তেওঁলোকৰতো মুখ্য পৃষ্ঠপোষকৰ ভূমিকাত বা অভিভাৱকৰ ভূমিকাত কংগ্ৰেছ দল আছেই। গতিকে এতিয়া আপুনি দেখিল নাই, এনেকুৱা ঘটনা হোৱাৰ লগে লগে কংগ্ৰেছৰ একদম উজনি অসমৰ নেতাৰ পৰা মিয়া নেতালৈকে সকলোৱে ডিফেণ্ড কৰিবলৈ এটা বেলেগ নেৰেটিভ ছেট কৰিবলৈ চেষ্টা কৰিছে। কোনে এনকাউণ্টাৰ কৰিলে? মাজতে বহু ঘটনা হৈছে। মানুহ এজন পলাই কি কৰিব? মোক এতিয়া আপুনি বুজাই দিয়ক। পুলিচৰ হাতৰ পৰা পুলিচক গতিয়াই বন্দুক কাঢ়ি ল'ব গ'লে, পলাই গ'লে কি কৰিব লাগে আপোনালোকে এটা বনাই দিয়ক, ছিষ্টেমটো আপোনালোকে বনাই দিয়ক। ক্ৰিমিনেল যিজন মানুহে, মই কৈছোঁ যে দিনৰ পোহৰত ধৰ্ষণ কৰি ৰাস্তাত পেলাই থৈ যাব পাৰে স্কুলীয়া ছাত্ৰী নাবালিকা এগৰাকীক, সেইজন মানুহৰ কাৰোবাক ভয় কৰিব নেকি আপোনালোকে যে ভাবি আছে? তেওঁ যিকোনো এক্সট্ৰিম পৰ্যায় ল'ব, আৰু তেনেকুৱা এক্সট্ৰিম পৰ্যায় ল'লে পুলিচৰ এক্সট্ৰিম পৰ্যায় ল'ব লাগিব। তাততো সেইটো নেচাৰেল কথা ন, এটা প্ৰত্যেক ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে। এই ঘটনাবিলাকৰ এই মিয়াৰ উপদ্ৰৱৰ মূল পৃষ্ঠপোষক অভিভাৱক হ'ল বিৰোধী। নাৰীৰ বিপক্ষে হোৱা অপৰাধত কোনে লোৱা নাই? এতিয়া হিন্দুজন যদি পুলিচক গতাপ মাৰি নাযায়, তেতিয়া পুলিচে একো নকৰে, আইনী ব্যৱস্থাত যাব। যদি মিয়া হওক হিন্দু হওক, যদি অপৰাধীজনে পুলিচক গতা মাৰি লৈ বন্দুক কাঢ়িয়াই ল'বলৈ যায়, দৌৰ মাৰি পলাব যায়, তেতিয়া তেনেকুৱা একশ্যন হ'ব। গতিকে সেই অপৰাধীজনৰ মানসিক প্ৰৱণতাটো কংগ্ৰেছে এনালাইচিছ কৰি দিলে হ'ল এৰেষ্ট হোৱাৰ লগে লগে যে এনেকুৱা প্ৰৱণতা বুলি। এই যে ছেকুলাৰ এটা দিবলৈ যায় যে ধৰ্ম নাই, এই মিয়াবিলাকে এতিয়া দোষীক শাস্তি দাবীত যে প্ৰচেছন উলিয়াই আছে, টুপিটো কিয় পিন্ধি ল'ব লাগে? যদি অপৰাধীৰ ধৰ্ম নাই, প্ৰতিবাদকাৰী ধৰ্ম ক'ৰ পৰা আহিলে? যিটো মানে মই দেখিছোঁ যে বিভিন্ন জেগাত, যিটো মানে সচৰাচৰ জীৱনতো টুপিটো পিন্ধি নলয়, তাৰমানে এনেকুৱা দেখাব গৈছে যে ধৰ্ষণৰ মাজতেও আকৌ এতিয়া চৰ্চিত এটা বিষয় হৈছে মিয়া হাটাও অভিযান। এসপ্তাহৰ সময়সীমা দিছে প্ৰায় কেইবাটাও দল সংগঠনে। এসপ্তাহৰ ভিতৰত উজনি অসমৰ পৰা মিয়া নাইকিয়া হ'ব লাগিব। চাওক, এইটো এটা ৰাজনৈতিক চক্ৰান্ত। বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সকলোফালে ব্যৰ্থতা বা তেওঁৰ যি সমৰ্থন কমি যোৱা বুলি তেওঁ অনুধাৱন কৰিছে, আৰু বিশেষকৈ আদানীৰ স্মাৰ্ট মিটাৰৰ যি শোষণ, তাৰ বিৰুদ্ধে যি আন্দোলন, এই গোটেইবোৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ 2026 নিৰ্বাচনক লক্ষ্য কৰি অসমত এটা মিয়া অসমীয়া সংঘাত এটা লগাবলৈ তেওঁ চেষ্টা কৰি আছে।
আৰু এইটো এতিয়া শেষ নহয়, অহা 1.5 বছৰলৈ তেওঁ এই সংঘাত লগাবলৈ চেষ্টা কৰিব বুলি মই ভাবোঁ। এই ক্ষেত্ৰত মই মিয়া জনগোষ্ঠীৰ মানুহখিনিক বিশেষকৈ অনুৰোধ জনাব খোজোঁ যে যদিহে আপোনালোকে এই স্বৈৰাচাৰৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেতিয়াহ'লে আপোনালোক দল সংগঠন সকলোৱে সংযম ৰক্ষা কৰক, সাৱধান হওক। এই 1.5 বছৰ এনেকুৱা ধৰণৰ আৰু বহু উচতনিমূলক কাৰবাৰ হ'ব, কিন্তু মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকে ধৈৰ্য ধৰক। উজনি অসমত থকা মিয়া জনগোষ্ঠীৰ শ্ৰমিক শ্ৰেণী বা ব্যৱসায়ী যিসকল আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ নিজৰ ঠাইলৈ গুচি আহক। যিহেতু উজনি অসমৰ মানুহখিনিয়ে বিচৰা নাই, আপোনালোকে নিজৰ ঠাইত ব্যৱসায় কৰক বা ভাৰতৰ বাহিৰত সাউথ ইণ্ডিয়ান ষ্টেটবোৰলৈ যাওক, নাইবা অসমৰ বাহিৰত বহুত কামৰ সুবিধা আছে, তালৈ যাওক। শ্ৰমৰ মূল্য সকলোতে পাব। দ্বিতীয়তে মই এটা কথা সকলোৰে জ্ঞাতাৰ্থে জনাব খোজোঁ যে নিৰীহৰ ওপৰত অত্যাচাৰ কৰি পৈশাচিক আনন্দ লাভ কৰে কাপুৰুষেহে। আজি যদি আন্দোলন কৰিবলৈ আছে, আদানীৰ স্মাৰ্ট মিটাৰৰ শোষণৰ বিৰুদ্ধে আন্দোলন কৰক, ব্ৰহ্মপুত্ৰ নদী ফ্লাড নিয়ন্ত্ৰণৰ কাৰণে আন্দোলন কৰক। আজি আমাৰ পতঞ্জলি হাজাৰ হাজাৰ বিঘা মাটি দিয়া হৈছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। বাংলাদেশৰ পৰা বঙালী হিন্দুকানী নাগৰিকত্ব দি অসমীয়া ভাষা সংস্কৃতি ভাবুকি আনিব খুজিছে, তাৰ বিৰুদ্ধে আন্দোলন কৰক। তেতিয়াহে মানুহে সুপুৰুষ বুলি ক'ব। চাউল চিগা ভিগু শ্ৰমিক কেইটামানৰ ওপৰত অত্যাচাৰ কৰি বীৰত্ব দেখুওৱাটো লজ্জাজনক। আৰু মই এই ক্ষেত্ৰত আটাইতকৈ উদ্বিগ্ন হৈছোঁ যে অসমৰ বিদ্যুৎ মহলৰ নিৰ্লিপ্ততা, এই ধৰণৰ দাম্ভিক আচৰণ, অতিমাত্ৰা জাত্যাভিমানী স্বভাৱে অসমখনক 7 টুকুৰা কৰিলে। আজি জনজাতীয় ভাইসকল, যিসকলে এসময়ত স্বেচ্ছাই নিজকে অসমীয়া বুলি কৈছিলে, আজি তেওঁলোক অসমীয়াৰ গণ্ডিৰ পৰা আঁতৰি গৈ নিজা নিজা স্বকীয় পৰিচয়েৰে মূৰ দাঙি উঠিব খুজিছে। গতিকে বিদ্যুৎ মহলে মই ভাবোঁ চিন্তা কৰা উচিত যে ভৱিষ্যতে অসমীয়া জাতীয়তাবাদৰ ৰূপৰেখা কি হ'ব, অসমত আমি কি বিচাৰিছোঁ, এই বিষয়ত তেওঁলোকে মই ভাবোঁ তেওঁলোকে জাগ্ৰত হ'ব লাগে। মিয়াৰ বাবেহে যেন ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই এতিয়া ধৰ্ষিতা হৈছে নাৰী। এজন টিউশ্যন মাষ্টাৰ আপোনাৰ দাস, বিশ্বজিৎ দাস, এজন মিয়া নেকি? তিনিচুকীয়াত যিটো কুকাণ্ড কৰিলে চাম হালৈ, এইজন মিয়া নেকি? তিতাবৰক পুত্ৰ বোৱাৰীৰ লগত দুষ্কৰ্ম কৰিলে চাম বৰা, এইজন মিয়া নেকি? মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰক। মাজুলীত যিটো কুকাণ্ড হ'ল, এটা দল সংগঠনৰ নেতা গ্ৰেপ্তাৰ হ'ল মহিলাৰ লগত কুকাণ্ড কৰাৰ কাৰণে, এইজন মিয়া নেকি? আৰু মানিকপুৰত যিজন নিজৰ স্ত্ৰী মহিলাজনীক হত্যা কৰিলে পবিত্ৰ মণ্ডল, এজন মিয়া নেকি? মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰক। যদি এই চব মিয়া হয় তেখেতে ক'ব, ক্লিয়াৰ কৰিব। ধনজিৎ বৰাৰ সহযোগত প্ৰিয়ংকা দাসৰ প্ৰতিবেদন, ঈশান নিউজ, গুৱাহাটী।